2014 চনৰ নিৰ্বাচনত, 2016 চনৰ নিৰ্বাচনত, 2019 চনৰ নিৰ্বাচনত, 2021 চনৰ নিৰ্বাচনত, 2024 চনৰ নিৰ্বাচনত যিবোৰ কথা কৈছিল, একেবোৰ কথাকে 2026 চনৰ নিৰ্বাচনত পুনৰ তেওঁ অৱতাৰণা কৰিলে। গতিকে গৃহমন্ত্ৰী ডাঙৰীয়াৰ বিজেপিৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ বহুৱালি কৰি আছে অসমৰ ৰাইজক লৈ, এই বহুৱালিবোৰত আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। অসমৰ জনসাধাৰণক ইমান আভুৱা ভৰিবৰ বাবে যি কাণ্ড কাৰখানাবোৰ তেওঁলোকে কৰি আছে, এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, ই গৰিহণাৰ যোগ্য। আপোনালোকে চাব যে গৃহমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগৰ 5টা নিৰ্বাচনত অসমক বানমুক্ত অসম গঢ়াৰ কথা ঘোষণা কৰিছিল। অসমক বানমুক্ত কৰাৰ স্বাৰ্থত অসমত বৃহৎ বৃহৎ পুখুৰী খান্দি এই বান সমস্যা সমাধান কৰাৰ অবাস্তৱ আৰু অদ্ভুত পৰিকল্পনা ঘোষণা কৰিছিল। অসম বানমুক্ত নহ'ল। এইবাৰ পুনৰ 2026 চনৰ নিৰ্বাচনত একেই প্ৰতিশ্ৰুতি দোহাৰিছে যে অসমক বানমুক্ত অসম বনাব, অসমত বৃহৎ বৃহৎ পুখুৰী খান্দিব বানপানী সমস্যা সমাধান কৰাৰ বাবে। এইটো অবাস্তৱ আৰু অসম্ভৱ বুলি জানিও বাৰে বাৰে অমিত শ্বাহ ডাঙৰীয়াই এই কথা কিয় কৈ আছে বা তেখেতৰ ওচৰত এই সম্পৰ্কত বিজ্ঞানসন্মত কিবা পৰিকল্পনা আছে নেকি, সেই কথাষাৰ তেওঁ ৰাজহুৱা কৰা নাই। আমি গৃহমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, যদি কোনোবা বৈজ্ঞানিকে এই ধৰণৰ এই ধৰণৰ সূত্ৰ উদ্ভাৱন কৰিছে, ইয়াৰ বিজ্ঞানসন্মত প্ৰণালী বিশ্বাসযোগ্যভাৱে জনসাধাৰণক জনাৰ বাবে গৃহমন্ত্ৰীক আমি দাবী জনাইছোঁ। কেৱল অসমৰ ৰাইজক আভুৱা ভাৰি, অসমৰ ৰাইজক বুৰ্বক বুলি যদি ভাবি থাকে যে 5টা নিৰ্বাচনৰ সময়ত কোৱা একেবোৰ কথাকেই 6 নম্বৰ নিৰ্বাচনটোতো ক'ব আৰু অসমৰ জনসাধাৰণে তেখেতৰ কথা বিশ্বাস কৰিব, এইটো ভুল ধাৰণা। গতিকে বানপানী সমস্যাৰ বিষয়ে কোৱাৰ লগতেই তেখেতে যোৱাকালি ডিব্ৰুগড়ৰ আৰু এটা কথা কোৱা আমাৰ দৃষ্টিগোচৰ হ'ল যে ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত যিটো পথ বনাই আছে, তাত প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণ কৰিব। অসমৰ ৰাজপথত তাৰমানে বিমান অৱতৰণ কৰিব পাৰে, সেই কথাষাৰ বুজাব বিচাৰিছে। বানমুক্ত অসম আৰু বানমুক্ত গুৱাহাটী নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিৰে 10 বছৰ শাসনত থকাৰ পাছত গুৱাহাটী ৰাজপথত নাও চলাব পৰা হ'ল আৰু ৰাজপথত তেওঁলোকে বিমান নমাব, সেই কথাটোলৈ গৌৰৱ কৰি আছে। দ্বিতীয় আৰু অতি হাস্যকৰ কথা এটা ক'লে অতি দুৰ্ভাগ্যজনক যে গণি গণি বিদেশী অসমৰ পৰা খেদিবলৈ আৰু এটা কাৰ্যকাল হিমন্ত বিশ্ব শৰ্মা বিজেপিক অসমৰ ৰাইজে সুবিধা দিব লাগে। মই পুনৰ দোহাৰিছোঁ যে বিজেপি দলে বিদেশী মুক্ত অসম গঢ়িম বুলি তালি টোপোলা বান্ধি বিদেশী অসমৰ পৰা যাব লাগিব বুলি প্ৰতিশ্ৰুতি দি 2014 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ল, 16 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ল, 2019 চনৰ নিৰ্বাচন অৱতীৰ্ণ হ'ল, 2021 চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ল, 2024 বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ল আৰু এতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচনত একেষাৰ কথা কৈ আছে যে আমি গণি গণি বিদেশী খেদিবলৈ, বিদেশী অসমৰ পৰা আঁতৰাই পঠাবলৈ বিজেপিক আকৌ এবাৰ চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰিব লাগে। এতিয়া বিজেপি দলে প্ৰকৃততে বিদেশীৰ যিটো অসমৰ জাতীয় জীৱনৰ অস্তিত্বৰ লগত জড়িত এটা বিষয়, বিদেশীৰ বিষয়টো অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিষয়, অসমীয়াৰ অস্তিত্বৰ লগত জড়িত বিষয়, এই বিষয়টোক লৈ বিজেপি দলে হিমন্ত বিশ্ব শৰ্মাই বা অমিত শ্বাহ ডাঙৰীয়া বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিষয়টো ধেমালি হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে। এই বিষয়টো লৈ তেওঁলোকে অসমৰ ৰাইজক উপলুঙা কৰি আছে। আপোনালোকৰ জৰিয়তে জনাওঁ যে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদীয়ে কৈছিল যে আমাৰ চৰকাৰ শাসনলৈ অহাৰ পিছত অসমৰ পৰা প্ৰতিজন বিদেশীয়ে তালি টোপোলা বান্ধি অসমৰ পৰা যাবগৈ লাগিব, এই কথাষাৰ কোৱাৰ পাছত আপোনালোকে জানি আচৰিত হ'ব যে 2024 চনৰ 24 আগষ্ট তাৰিখে অসম বিধানসভাত দাখিল কৰা তথ্যত অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছিল
যে বিজেপি চৰকাৰ দিনত অসমৰ পৰা 2017 চনত এজনো বিদেশী বহিষ্কাৰ হোৱা নাই, 2018 চনত 13জন বিদেশী বহিষ্কাৰ হৈছে, 2019 চনত 6জন বিদেশী বহিষ্কাৰ হৈছে, 2020 চনত এজন বিদেশী বহিষ্কাৰ হৈছে, 2021 চনত 3জন বিদেশী বহিষ্কাৰ হৈছে, 2022 চনত 2জন বিদেশী বহিষ্কাৰ হৈছে, 2023 চনত এজন বিদেশী বহিষ্কাৰ হৈছে। এতিয়া এই একেধৰণৰ তথ্য অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া 2025 চনৰ 26 নৱেম্বৰত বিধানসভাত দাখিল কৰিছিল। তেখেতে কৈছিল যে 2021 চনত অসমত 6,304 জন, 2022 চনত 8,790 জন, 2023 চনত 6,703 জন, 2024 চনত 6,102 জন আৰু 2025 চনত অক্টোবৰ মাহলৈকে 4,290 জন, মুঠ 4 বছৰ 10 মাহত 32,207 জন অবৈধ বিদেশীক চিনাক্তকৰণ কৰা হৈছিল। সেই 32,207 জন বিদেশীক চিনাক্তকৰণ কৰা বিদেশীৰ মাজৰ পৰা এই সময়ছোৱাত বহিষ্কাৰ কৰা হৈছে মাত্ৰ 1,416 জন। এতিয়া আমাৰ এটা সাধাৰণ সকলোৰে ধাৰণা আছে অসমত অবৈধভাৱে বসবাস কৰা বাংলাদেশী সংখ্যা প্ৰায় 50 লাখ বুলি আমি ভাবোঁ এতিয়াও। আৰু এই ভাৱটো আমাৰ মনলৈ এনেই অহা নাই। বিভিন্ন সময়ত যোৱা 20-25 বছৰত বিধানসভা লোকসভাত বিভিন্ন চৰকাৰী সূত্ৰই বিভিন্নজন গৃহমন্ত্ৰীয়ে দিয়া তথ্যৰ আধাৰত এই বক্তব্য ৰাখিছোঁ। এতিয়া যদি 4 বছৰত বিজেপিয়ে মাত্ৰ 1,416 জন বিদেশী বহিষ্কাৰ কৰে, 50 লাখ বিদেশী বহিষ্কাৰ কৰিবলৈ কিমান বছৰ লাগিব? যোৱা 10 বছৰ বিদেশী খেদিম বুলি চৰকাৰত বহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি চৰকাৰে। কেৱল বিদেশী খেদিম বুলি কৈয়ে চৰকাৰত বহা এইখন বিজেপি চৰকাৰৰ দিনত বিদেশী 1,400 জন বহিষ্কাৰ কৰিলে। এতিয়া গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে আমাক আৰু 5 বছৰ সুবিধা দিয়ক, এইবাৰ আমি গন্তি কৰি বিদেশী খেদিম। এইবোৰ কি বহুৱালি?